এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল। এইবাৰ মেট্ৰিকত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ অমিশী শইকীয়াই। যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী হৈছে অমিশী শইকীয়া। দ্বিতীয় স্থান দখল কৰিছে সপ্তৰ্ষ বৰদলৈয়ে। গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তৰ্ষ। ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিছে অনিৰ্বাণ বৰদলৈয়ে। যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী অনিৰ্বাণ। প্ৰথম স্থান দখল কৰা অমিশী শইকীয়াই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ 600 নম্বৰৰ ভিতৰত 591 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। অমিশী শইকীয়াই লাভ কৰিছে অসমীয়া বিষয়ত 100 নম্বৰ, ইংৰাজীত 97, সাধাৰণ গণিতত 100, সাধাৰণ বিজ্ঞানত 97, সমাজ বিজ্ঞানত 98, ঐচ্ছিক গণিতত 99, মুঠ 591 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতেই প্ৰথম স্থান দখল কৰিছে। আৰু লগতে দ্বিতীয় স্থান দখল কৰা সপ্তৰ্ষ বৰদলৈয়ে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 600ৰ ভিতৰত 590 নম্বৰ লাভ কৰিছে। দ্বিতীয় স্থান দখল কৰা সপ্তৰ্ষৰ মাৰ্কশ্বিট এনেধৰণৰ। তেওঁ অসমীয়াত লাভ কৰিছে 100ৰ ভিতৰত 100, ইংৰাজীত 95, সাধাৰণ গণিতত 100, সাধাৰণ বিজ্ঞানত 98, সমাজ বিজ্ঞানত 97, ঐচ্ছিক গণিতত 100। তৃতীয় স্থান দখল কৰা অনিৰ্বাণ বৰগোহাঁইৰ মাৰ্কশ্বিট এনেধৰণৰ। তেওঁ অসমীয়া বিষয়ত 100ৰ ভিতৰত 99 নম্বৰ লাভ কৰিছে, ইংৰাজীত 97, সাধাৰণ গণিতত 100, সাধাৰণ বিজ্ঞানত 95, সমাজ বিজ্ঞানত 98, ঐচ্ছিক গণিতত 100 নম্বৰ লাভ কৰিছে। মুঠ 589 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। 2025 বৰ্ষৰ মেট্ৰিকৰ ফলাফলত শিৱসাগৰ জিলাত 85.55% শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। দ্বিতীয় স্থানত থকা ডিব্ৰুগড় জিলাৰ উত্তীৰ্ণৰ হাৰ 81.10%। তৃতীয় স্থানত 80.64% উত্তীৰ্ণৰে ধেমাজি জিলা উজলি উঠিছে। উত্তীৰ্ণৰ লেখেৰে সৰ্বনিম্ন স্থানত আছে শ্ৰীভূমি জিলা 47.96%।